আজি কিছুদিন আগতে মেঘালয় টুৰিষ্ট টেক্সি চালক সন্থাৰ এক দাবীয়ে ৰাজ্যখনলৈ তীব্ৰ উত্তেজনা কঢ়িয়াই আনিছিল। ইয়াৰ ফলত ৰাজ্যখনলৈ বাহিৰা পৰ্যটক যোৱাটো একেবাৰে বন্ধ হৈ পৰিছিল। সেই সময়তে চানডুবিৰ আশে-পাশে প্ৰকৃতিৰ বিনন্দীয়া যিবোৰ ঠাই আছিল, সেই ঠাইবোৰত ঘৰুৱা পৰ্যটকেৰে ভৰি পৰিছিল। আমি এইটোৱে আশা কৰিব পাৰোঁ, যদি আমাৰ নিজৰ ঠাইবোৰ সুপৰিকল্পনাৰে আকৰ্ষণীয়কৈ সজাই পৰাই ৰাখিব পাৰোঁ, তেনেহ'লে আমাৰ ইয়ালৈও পৰ্যটক আহিবই আহিব। কাৰণ শ্বিলং, চেৰাপুঞ্জীতকৈও কম নহয় আমাৰ এইবোৰ ঠাই। নমস্কাৰ বন্ধুসকল, মই নীৰেন্দ্ৰ প্ৰসাদ ৰাভাই চানডুবি নিউজ চেনেলৰ পৰা স্বাগতম জনাই অন্য এটি ভিডিঅ'লৈ আগবাঢ়িছোঁ। আজিৰ ভিডিঅ'টোত চলকাদাৰে নামৰ জলপ্ৰপাত এটিৰ ওপৰত প্ৰস্তুত কৰিছোঁ। বিভিন্ন সময়ত জলপ্ৰপাতটিৰ পানীয়ে লোৱা ৰূপ এই ভিডিঅ'টোত সন্নিৱিষ্ট কৰি আপোনালোকলৈ আগবঢ়াই দিলোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে জলপ্ৰপাতটোৰ পৰিচয় থুলমূলকৈ জানো আহক। চলকাদাৰে গাৰো ভাষাৰ শব্দ। এই শব্দৰ অৰ্থ হ'ল পানীৰ উঁহ বা জলপ্ৰপাত। প্ৰায় 40 ফুট ওপৰৰ পৰা পানী বৈ অহা চলকাদাৰে জলপ্ৰপাতটো চানডুবি বিলৰ কাষৰীয়া বাৰহৈ গাঁৱত অৱস্থিত। এই গাঁওখন ঐতিহাসিক চানডুবি বিলৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰৈত অৱস্থিত। চলকাদাৰে জলপ্ৰপাত এই গাঁওখনৰ প্ৰকৃতিৰ এক অনবদ্য অৱদান। গাঁওখনৰ মূল উপাসনাস্থলী গীৰ্জাঘৰৰ পৰা প্ৰায় 200 মিটাৰ দূৰত চলকাদাৰে জলপ্ৰপাত। জলপ্ৰপাতটোত দৈনিক দৰ্শনাৰ্থীৰ ভিৰ লাগে। বিশেষকৈ শনিবাৰ, দেওবাৰৰ দিনটোত বহু দৰ্শনাৰ্থী আহে। ইপিনে গ্ৰীষ্ম বন্ধৰ প্ৰায় এমাহ কাল জলপ্ৰপাতটোত দৰ্শনাৰ্থীৰ যথেষ্ট ভিৰ লাগে। তদুপৰি 15 আগষ্টৰ স্বাধীনতা দিৱসৰ দিনটোত দৰ্শনাৰ্থীৰ ভিৰ বাঢ়ি গৈ নিয়ন্ত্ৰণৰ বাহিৰ হওঁ হওঁ অৱস্থা এটাৰ সৃষ্টি হয়। গাঁওখনৰ ডেকা-ডেকেৰী সদস্যভুক্ত এটি যুৱ সংগঠন হ'ল মাইলছ ব্ৰনছন ইউথ ক্লাব। এই যুৱ সংগঠনটোৰ প্ৰচেষ্টাতেই এসময়ৰ হাবি-জংঘলেৰে পৰিপূৰ্ণ জলপ্ৰপাতটো আজি নতুন মাত্ৰা লাভ কৰিছে আৰু ঠাইখন আকৰ্ষণীয় পৰ্যটনস্থলী ৰূপে গঢ় লৈ উঠিছে। চলকাদাৰে জলপ্ৰপাতটোৰ সৈতে জড়িত থুলমূল বুৰঞ্জী জানিবলৈ হ'লে আমি উভতি যাব লাগিব 1962 চনলৈ। সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চলিহা। মুখ্যমন্ত্ৰী চলিহাৰ কাৰ্যকালত কৃষি উৎপাদনৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। বিশেষকৈ চিট ফাৰ্ম, কৃষি ফাৰ্ম স্থাপনৰ লগতে জলসিঞ্চনৰ বাবে বিভিন্ন ঠাইত মথাউৰি, কৃষিবান নিৰ্মাণৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। সেই সময়ত দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমাঞ্চলৰ বাৰহৈ গাঁৱতো তেনে এটি কৃষিবান নিৰ্মাণ কৰিছিল, যাক বাৰহৈ গাঁও কৃষি বান ৰূপে জনা গৈছিল। পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ মায়াং সংৰক্ষিত পাহাৰৰ পৰা বৈ অহা নিজৰা এটিক ভেটা দি বাৰহৈ গাঁও কৃষি বান নিৰ্মাণ কৰিছিল। এই বানটোৰ নামনি অংশত কেনেলেৰে খেতিপথাৰলৈ পানী বোৱাই নি অঞ্চলটো কৃষি উপযোগী কৰি তুলিছিল। লগতে পানী নিয়ন্ত্ৰণৰ বাবে আজি কেইবছৰমান আগতে পাহাৰৰ নামনি অংশৰ পৰা প্ৰায় 100 মিটাৰ দূৰত্বত এটি স্লুইচ গেট নিৰ্মাণ কৰিছিল। 1995 চনত সংহত জনজাতি উন্নয়ন প্ৰকল্প চমুকৈ ITDPৰ অৰ্থ সাহায্যত 1962 চনত নিৰ্মিত কৃষি বানটো পুনৰ ওখকৈ মেৰামতি কৰি দিছিল। এই বানটো ওখকৈ নিৰ্মাণ কৰাৰ লগে লগে নিজৰাটোৰ জলধাৰাৰ গতি যথেষ্ট হাৰত বাঢ়িছিল। এসময়ত অসম চৰকাৰে কৃষি উন্নয়নৰ বাবে নিৰ্মাণ কৰা বাৰহৈ গাঁও কৃষি বানটোৱে আজিৰ চলকাদাৰে জলপ্ৰপাত ৰূপে জনাজাত। গাঁওবাসীৰ যোগাত্মক চিন্তা আৰু আন্তৰিকতাৰ ফলত চলকাদাৰে আজি সুন্দৰ ৰূপত গঢ় লৈ উঠা এটা জনপ্ৰিয় জলপ্ৰপাত হৈ পৰিল। দেখা গৈছে দিনক দিনে মানুহবোৰে কৃত্ৰিমতাৰ পৰা আঁতৰি আহি প্ৰাকৃতিক পৰিৱেশত মিলিবলৈ আগ্ৰহী হৈ পৰিছে। ফলস্বৰূপে কৃত্ৰিমভাৱে সৃষ্ট পুখুৰী, জলপ্ৰপাত আদিৰ পৰিৱৰ্তে প্ৰাকৃতিকভাৱে সৃষ্ট নিজৰা, জলপ্ৰপাতবোৰ ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰা দেখা গৈছে। বৰ্তমান বন-বননিৰ মাজত অৱস্থিত নিজৰা, জলপ্ৰপাতবোৰত মানুহৰ সমাগম হ'বলৈ ধৰিছে। গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ পৰা চানডুবিলৈ এই বিশাল এলেকাটোত দৰ্শকক আকৰ্ষণ কৰিব পৰাকৈ কেইবাটাও সৰু বৰ প্ৰাকৃতিক জলপ্ৰপাত, নিজৰা আদি আছে।
তাৰ ভিতৰত ৰাণীৰ চাতাৰ গাঁৱৰ থিয়পানী, চান্দবীৰ আশে-পাশে লোহাৰঘাটৰ ওচৰৰ দেওপানী, বাখালাপাৰাৰ ৰামটেং, বাৰহৈ গাঁৱৰ চলকাদাৰে আৰু ৰাণীখামাৰৰ কাফানডঙা আদি প্ৰধান। পৰ্যায়ক্ৰমে সকলো কেইটা জলপ্ৰপাত নিজৰাৰ বিষয়ে চমু কাহিনী সন্নিৱিষ্ট কৰি ভিডিঅ' প্ৰস্তুত কৰিম। বাৰহৈ গাঁও কৃষি বান্ধৰ নামনি স্লুইচ গেটৰ কাষত মাইলছ ব্ৰনছন ইউথ ক্লাবৰ এটি প্ৰৱেশ গেট আছে। এই গেটত প্ৰতিজন দৰ্শনাৰ্থীৰ পৰা 20 টকাকৈ প্ৰৱেশ মাচুল সংগ্ৰহ কৰে। এই মাচুল জলপ্ৰপাতৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰে। জলপ্ৰপাতস্থলীত দৰ্শনাৰ্থীৰ আগমনৰ লগে লগে স্থানীয় লোকৰ বহুকেইখন সৰু সৰু দোকান গঢ়ি উঠিছে, য'ত চাহ, পোনা, পিঠা আদি বিভিন্ন ধৰণৰ খাদ্যবস্তু পোৱা যায়। বিশেষকৈ মনোহৰ আৰু পোৰা কলৰ পৰা ঘৰুৱাভাৱে প্ৰস্তুত কৰা চিপছ বিধে গ্ৰাহকৰ অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। দৈনিক বিভিন্ন প্ৰজাতিৰ পকা কেঁচা কল, টেঙা, আলু, কচু, ঢেকীয়া, জলকীয়া, বেঙেনা, কলডিল, নানা ধৰণৰ বনৰীয়া শাক-পাচলিৰে এই দোকানসমূহ ভৰি পৰে। তদুপৰি বতৰত সোৱাদযুক্ত খাচী মাণ্ডাৰিন, কমলাও পোৱা যায়। দোকানবোৰৰ সকলো সামগ্ৰী বিক্ৰী হয়। দোকানীসকলে লাভ-লোকচানৰ হিচাপ কৰি নচলে। নিজৰ উৎপাদিত অথবা বনাঞ্চলৰ পৰা সংগ্ৰহ কৰা ফচলসমূহ নিজৰ ঠাইখনতে বিক্ৰী কৰিব পৰা অৱস্থা এটা হৈছে, সেইটোৱে তেওঁলোকৰ লাভ। এই ব্যৱস্থা গঢ়ি নুঠিলে ফচলবোৰ ঘৰতে নষ্ট হৈ গ'লহেঁতেন, সেয়া তেওঁলোকৰ লোকচান। সহজ সৰল মানুহখিনিৰ এইটোৱে লাভ-লোকচানৰ হিচাপ নিকাচৰ ফৰ্মুলা। বৰ্তমান নিজ গাঁওখনতে ফচল বিক্ৰী কৰি দুপইচা অৰ্জন কৰিবলৈ সক্ষম হৈছে। নহ'লে এইবোৰ সামগ্ৰী বিক্ৰীৰ বাবে উকিয়াম, মদুকি, বাগান আদি সাপ্তাহিক বজাৰলৈ যাব লগা হ'লহেঁতেন। ইপিনে সাপ্তাহিক বজাৰৰ দিনটোলৈ অপেক্ষা কৰোঁতে বহু উৎপাদন ঘৰতে নষ্ট হ'লহেঁতেন। এতিয়া ঘৰতে সামগ্ৰী বিক্ৰী কৰিব পৰা অৱস্থা এটা হৈছে। প্ৰতিটো দিনত সামগ্ৰী বিক্ৰী কৰি 400 পৰা 700 টকা অৰ্জন কৰিছে। আমাৰ সেয়াই লাভ। এইদৰে কয় সৰু সৰু দোকানেৰে জীৱিকা নিৰ্বাহ কৰা লোকসকলে। সঁচাকৈয়ে চলকাদাৰে জলপ্ৰপাত উন্নয়নে এইসকল লোকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।